নামৰ হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা ধুবুৰী আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য বাংলাদেশী জেহাদীৰ হৈতে মিটেৰিয়েলি বাঢ়িছে ৰাজ্যৰ গোমাফিয়াই সৰবৰাহ কৰা গৰুৰ বিনিময়ত গোমাফিয়াই জেহাদীৰ পৰা সংগ্ৰহ কৰে মাৰণাস্ত্ৰ আদমালি এটা কুখ্যাত গোমাফিয়া বাৰে বাৰে আৰক্ষীৰ জালত পৰে আদমালি জেলৰ পৰা মুকলি হৈ আহে তেনেকৈয়ে কিন্তু বৃহস্পতিবাৰে পুনৰবাৰ গ্ৰেপ্তাৰৰ পাছত ধুবুৰী আৰক্ষীয়ে আদমালিৰ বিৰুদ্ধে আনিছে চাঞ্চল্যকৰ অভিযোগ বাংলাদেশী জেহাদীৰে যোগাযোগ আছে আদমৰ ভাৰতৰ পৰা গৰু চালান দিয়াৰ বিনিময়ত বাংলাদেশী জেহাদীৰ পৰা আদমি লয় মাৰণাস্ত্ৰ আদমালিক আমি আগতে অ্যারেস্ট করেছিলো তার পিছত জেলতো আসিলে আমি কেসটো চার্জশিটও করিছো আর্মস অ্যাক্টত তার এগেইনস্টত আমার জিহাদি এলিমেন্টসৰ লগত লিংক আছে তাৰ লগত এই আর্মসৰ গৰুৰ বিনিময় জিহাদি এলিমেন্ট যেটো আছে তাক মানে ইটস লাইক ইট নিজৰ কাৰণে এই আপুনি আমাৰ গৰু লৈ যাওয়ার মদত কৰে আমি আপোনাৰ আর্মস পাস কৰাই দিম মদত কৰিম তো এই ডিলিং লৈ এটু কাম চলাইছিলে প্লাস যেটো গৰুৰ পয়সা আছে এই গৰুৰ পয়সাই ডেফিনেটলি জিহাদি এলিমেন্টসক ফাইনান্স কৰাৰ কামত লাগিছে মঙ্গলবাৰে ধুবুৰী আৰক্ষীয়ে জব্দ কৰিছিল এখন ট্ৰাক ট্ৰাকখনত আছিল বিস্কুটৰ কণ্টেইনাৰ কিন্তু বিস্কুটৰ সলনি কণ্টেইনাৰত মাফিয়াই সৰবৰাহ কৰিছিল গৰু ট্ৰাকৰ পৰা 30টা গৰু জব্দ কৰি ধুবুৰী আৰক্ষীয়ে আটক কৰিছিল চালক হেণ্ডিমেনক আৰক্ষীৰ জেৰাত চালক হেণ্ডিমেনে নাম ললে কুখ্যাত আদমালিৰ তাৰ দুদিন পাছতে গোলকগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বাংলাদেশী জেহাদীৰ সৈতে মিটেৰিয়েলি থকা গু মাফিয়া আদমক বিস্কুটৰ নামত গৰু লৈ যোৱাৰ চেষ্টা কৰি আছিল ছাগলীয়া ধৰিছিল তো তাত আমি যেতিয়া ইন্টাৰোগেট কৰিছো তেতিয়া পাইছো কি তাৰ মেইন যে মালিকটো হয় যেটো এটো চোৰাংগ কৰা গৰু লৈ যোৱাৰ চেষ্টা আৰু এটো এটা কনস্পিৰেসি কৰি যেটো এটো এটা আমাৰ ডেফিনেটলি দেশৰ এগেইনষ্টত এটো আমাৰ ন্যাশনাল সিকিউৰিটি টু ৰিস্কত লৈ এটো বাংলাদেশৰ লগত এনেকা কাম যেটো জড়িত হৈছে তাত আদমালি আকো এজ আ প্ৰাইম একিউজড আহিছে ৰাজ্যৰ পৰা বাংলাদেশলৈ গৰু সৰবৰাহৰ লগতে গৰুৰ বিনিময়ত জেহাদীৰ পৰা মাৰণাস্ত্ৰৰ বেহা চলোৱা আদমালিক এতিয়া জেৰা কৰিছে ধুবুৰী আৰক্ষীয়ে এই জেৰাৰ কালতে পোহৰলৈ অহাৰ সম্ভাৱনা আছে গৰু আৰু মাৰণাস্ত্ৰৰ বেহাত জড়িত থকা ৰাজ্যৰ আন বহু অপৰাধীৰ নাম ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিশুৰ দিনাই কাৰ্বি আংলঙত দুৰ্বৃত্তৰ গুলীচালনা নাচ গান চলি থকাৰ মাজতে বুধবাৰে নিশা দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে প্ৰাক্তন ডিএছডি নেতাৰ লগতে এগৰাকী মহিলাক দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান কাৰ্বি পাহাৰত দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনা বিশু উৎসৱত প্ৰাক্তন ডিএছডি নেতাক গুলীয়াই হত্যা বুধবাৰৰ নিশা ডিমা বিশুৰ আনন্দ উল্লাসৰ মাজতে অসম নাগালেণ্ড সীমান্তৰ খাৰনাই দিছা গাঁৱত দুৰ্বৃত্তৰ গুলীয়ে প্ৰাণ কাঢ়ি নিলে ডিএছডিৰ প্ৰাক্তন নেতা অমিত নুনিছাৰ লগতে এগৰাকী মহিলাৰ বিশু উপলক্ষে খাৰনাই দিছাৰ এঘৰত গোট খাইছিল 3খন গাঁৱৰ বহু লোক মাজ নিশালৈকে চলিছিল বিশুৰ নৃত্য গীত বিশু নাচৰ মাজতে চলিল দুৰ্বৃত্তৰ গুলী ধাৰাসাৰ গুলীবৰ্ষণত ঠাইতে ঢলি পৰিল জনপ্ৰিয় ডিএছডিৰ নেতা অমিত নুনিছাৰ লগতে আলতা মাইবংছা নামৰ মহিলাগৰাকী আমি খানেছা গাঁৱৰ আছিলে বিহু খাই আছিলে আজি ফেষ্টিভেল আছিলে বিশুদিমা আছিলে সেই 11টামান তেনেকুৱা সময়ত টাইমবোৰ ৰাতি সেইটো টাইমত কেনেকুৱা যে হৈ গ'ল সেইটো আমি ক'বই পৰা নাই গুলী চালনাৰ পাছতে হুৱা ধুৱা লাগিল উৎসৱৰ আনন্দত মতলীয়া হৈ থকা লোকসকলৰ মাজত হাতত গুলীৰ আঘাত লৈ কোনোমতে প্ৰাণ ৰক্ষা কৰিলে আশিষ ফংলছা নামৰ যুৱকজনে কৰ পৰা কোনে গুলীয়ালে একো তথ্য ধৰিব নোৱাৰিলে খুদ ভুক্তভোগীয়ে যুৱতীবিলাক নাচি থাকে তেওঁলোকে নাচি আছিলে হঠাৎকৈ গম পোৱা নাই মোৰ হাতত লাগি গৈছে কোনফালৰ পৰা কি হৈছে এইটো গমেই পোৱা নাছিল কোনে কৈছে দেখা পোৱা নাই কোনফালৰ পৰা আহিছে মই গমো পোৱা নাই
বছৰেকৰ বিচুৰ দিনাই হঠাতে ঘটি গ'ল অবাঞ্ছিত ঘটনাটো। ডিমা হাছাওবাসীয়ে হেৰুৱালে আজীৱন সামাজিক কামত ব্যস্ত থকা এগৰাকী জনদৰদী নেতাক। অমিত নুনিছা তেখেতে বহুত ভাল মানুহ আছিলে, ছ'চিয়েল এক্টিভ প্ৰকাৰ তেখেতে হিচাপত জনা আছিলে। কিন্তু কোন এই ঘাতক, কি উদ্দেশ্যৰে ঘাতকে সংঘটিত কৰিলে এই ভয়ংকৰ ঘটনা? স্থানীয় লোকৰ সন্দেহ এই নৃশংস ঘটনাৰ সৈতে জড়িত আছে DNLA উগ্ৰপন্থী। অমিত নুনিছাৰ দৰে DSD নেতাৰ হস্তক্ষেপত ধনশিৰি অঞ্চলত খোপনি পুতিব নোৱাৰাৰ পুতক তুলিবলৈকে DNLA এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ ৰাইজৰ। এই এৰিয়াটোত বা এইটো লোকেলিটিত বা এক্টিভ এক্সট্ৰিমিষ্ট গ্ৰুপ এটাই আছে, DNLA বুলি যিটো আমি কওঁ। চ' নেচাৰেলি আমাৰ প্ৰথম ছাছপিচনটো সেইফালে যায়, কিন্তু অলপমান আমাৰ কনফাৰ্মেশ্যনৰ দৰকাৰ আছে, বেলেগ কিবা এংগল আছে নেকি, আমি সেইটো চাই আছোঁ। বিচুৰ দিনাই সংঘটিত এই হত্যাকাণ্ডই পুনৰ উত্তপ্ত কৰাৰ আশংকা আছে কাৰ্বি পাহাৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে দেৰগাঁৱত চাঞ্চল্যকৰ ঘটনা, অভিযুক্তক বিচাৰি যোৱা আৰক্ষীয়ে গুলীয়ালে নিৰ্দোষী বৃদ্ধাক। আনকি মহিলা আৰক্ষী অভিযান চলোৱা পুলিচে মহিলাক প্ৰহাৰ কৰি ঘৰৰ আচবাব লণ্ডভণ্ড কৰাৰো অভিযোগ উঠিছে ভুক্তভোগীৰ। মহিলাৰ ওপৰত দেৰগাঁও আৰক্ষীৰ গুণ্ডাগিৰিৰ অভিযোগ, আছামী বিচাৰি গৈ বৃদ্ধাক গুলীওৱাৰ অভিযোগ, মহিলাক প্ৰহাৰ কৰি ঘৰ লণ্ডভণ্ড কৰাৰ অভিযোগ ভুক্তভোগীৰ। বাই মানুহ বনালিছে, এখন ভাঙিছে, আলনা এডাল ভাঙিছে, গডেজ এটা ভাঙিছে, বন্ধন গোটৰ ধনে গডেজ লৈছো, ধাৰ মাৰি হোৱা নাই, দুখ নাই বিদুখ নাই, দেলে আহি এবাৰ ঘৰ বস্তুকেইটা ভাঙিছে, বাৰী বালু জেলি ঘৰ বস্তুকেইটা। বুধবাৰে নিশা আছামী বিচাৰি দেৰগাঁৱৰ মাজুকুচি গাঁৱত উপস্থিত হ'ল চুমনি আৰক্ষী। ইঘৰ সিঘৰত আছামী বিচাৰ খোচাৰ কৰি থাকোঁতেই গুলী চলালে আৰক্ষীয়ে। আৰক্ষীৰ গুলীত ঠাইতে ঢলি পৰিল বিবি দাস নামৰ বৃদ্ধাগৰাকী। দুৱাকেইটা মোৰ মাত দি দুৱাকেইটা ওলাই গ'লে গুলি মাৰি দিলে। আপোনাৰ পিঠিত গুলি লাগিছে? দুটাকৈ গুলীয়ে বৃদ্ধাক আঘাত কৰাৰ পাছতো থমকি নৰল আৰক্ষী। ফোনযোগে দেৰগাঁৱৰ পৰা আন এটা দল মতাই আনি আৰক্ষীয়ে লণ্ডভণ্ড কৰিলে বিবি দাসৰ ঘৰ। 7 গাড়ী 8 গাড়ীমান পুলিচ আহিলে নহয়, মিছাকে ক'লে নহয়। কোৱাৰ পিছত আমাৰ ভিতৰবোৰ গোটেইবোৰ চাই ভাঙি চিঙি চব ভাঙিলে। যেতিয়া এইবোৰ ভাঙি চিঙি হ'ল নহয়, হোৱাৰ পাছত আৰু সিহঁতি নিজে আহিলে, পুলিচে লৈ গৈছে। নিজে আহি ক'লে যে আপোনালোক কোনোবা এজন অলপ বুঢ়ীজনী হস্পিটেললৈ তাৰপিছত লৈ গ'ল। চুমনি পুলিচে লৈছে দেই। সুৰাপান কৰি অহা আৰক্ষীয়ে আন এগৰাকী মহিলাকো প্ৰহাৰ কৰাৰ অভিযোগ ভুক্তভোগীৰ। মদ খাই একদম বম হৈ আহিছে দেই, মদ খাই বম হৈ আহিছে। কিন্তু আহি একদম এনেকে ধৰি পিনে টেটুটোত ধৰি মোক বেৰত এনেকে হেঁচা মাৰি ধৰিছে, মোক কেঁচাত এইখিনিত বম আহিছে, চুলিত ধৰি লৈছে দেই, বেৰত মাৰিছে, ডিঙিটোত ধৰিছে, মই এইটো বুলিব পৰা নাই। মহিলা আৰক্ষী অবিহনে বহু সময় তাণ্ডৱ চলোৱাৰ পাছত চিকিৎসালয়লৈ লৈ গ'ল গুলীবিদ্ধ বৃদ্ধাক। প্ৰথমে দেৰগাঁও, তাৰ পাছত গোলাঘাট। দুই ঠাইতে চিকিৎসকে হাত দাঙি দিয়াৰ পাছত নিশাৰ ভাগতে যোৰহাট মেডিকেল কলেজ হাস্পতালত সামান্য চিকিৎসা কৰি পুৱাৰ ভাগত ঘৰত পেলাই থৈ গ'ল গুলীবিদ্ধ বৃদ্ধা বিবি দাসক। আছামী বিচৰাৰ নামত বৃদ্ধাক গুলীয়াই ত্ৰাসৰ সৃষ্টি কৰা দেৰগাঁও আৰক্ষীৰ কাণ্ডক ধিক্কাৰ মাজুকুচিবাসীৰ। প্ৰশ্ন হয়, আইন শৃংখলাৰ ৰক্ষাৰ বাবে নিয়োজিত আৰক্ষী বাহিনীয়ে সুৰাৰ ৰাগীত মাতাল হৈ এই তাণ্ডৱলীলা চলোৱাৰ অভিযোগ উঠাৰ পিছত তদন্ত কৰিবনে ৰাজ্য চৰকাৰে? গোলাঘাটৰ পৰা ইউনিছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অপৰাধ নামত আছে আৰু খবৰ, কিন্তু তাৰ আগতে লৈছো এটা সৰু বিৰতি। লালকিল্লা কাণ্ডৰ পিছতে কৃষক আন্দোলনৰ নেতৃত্বত বিভাজন। আন্দোলনৰ পৰা আঁতৰি আহিল দুটা কৃষক সংগঠন। লালকিল্লাত উপদ্ৰৱ চলোৱা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে দিল্লী আৰক্ষী। আৰু এই পৰ্যন্ত 19 জনক গ্ৰেপ্তাৰ কৰাৰ লগতে সোধা পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে শতাধিক লোকক। স্তিমিত হোৱাৰ দিশে কৃষক বিদ্ৰোহ। লালকিল্লাৰ দুৰ্ভাগ্যজনক কাণ্ডৰ পিছতে বিদ্ৰোহী কৃষকৰ মাজত বিভাজন। আন্দোলন প্ৰত্যাহাৰ দুই কৃষক সংগঠনৰ।
উপদ্ৰৱকাৰীৰ বিৰুদ্ধে কঠোৰ দিল্লী আৰক্ষী 20 জন কৃষক নেতাৰ বিৰুদ্ধে জাননী জাৰি আহত আৰক্ষী জোৱানৰ কাষত গৃহমন্ত্ৰী অমিত শ্বাহ গণৰাজ্য দিৱসৰ হিংসাত্মক ঘটনাৰ পিছতে থানবান হোৱাৰ দিশে দুমাহে দিল্লীৰ সীমান্তত প্ৰতিবাদৰত কৃষক সংগঠনৰ একতা বুধবাৰে আন্দোলনৰ পৰা আঁতৰি আহিল দুটা কৃষক সংগঠন আঁতৰিল সদৌ ভাৰত কৃষক সংঘৰ্ষ সমন্বয়ক সমিতি আৰু ভাৰতীয় কিষাণ ইউনিয়ন ইফালে আন্দোলনৰ অংশৰূপে 1 ফেব্ৰুৱাৰীত গ্ৰহণ কৰা সংসদ ভৱন যাত্ৰা কাৰ্যসূচী সাময়িকভাৱে বাতিল কৰিছে আন্দোলনৰ নেতৃত্বই আনহাতে হিংসাত্মক ঘটনাৰ বিৰুদ্ধে কঠোৰ হৈছে দিল্লী আৰক্ষী পৃথকে পৃথকে দাখিল 22খন এজাহাৰ প্ৰতিবাদৰ নামত ধ্বংসলীলা চলোৱাৰ অভিযোগত বৰ্তমানলৈ 19 জনক গ্ৰেপ্তাৰ কৰাৰ লগতে শতাধিক লোকক আটক কৰিছে দিল্লী আৰক্ষীয়ে ইফালে যোগেন্দ্ৰ যাদৱ বলদেৱ সিং সিৰসা বলবীৰ এছ ৰাজেৱাল সহ 20 কৃষক নেতালৈ দিল্লী আৰক্ষীয়ে জাৰি কৰিছে জাননী 3 দিনৰ ভিতৰত ট্ৰেক্টৰ ৰেলী সন্দৰ্ভত কৰা চুক্তি উলংঘাৰ কাৰণ দৰ্শোৱাৰ নিৰ্দেশ আন্দোলনকাৰীৰ নেতৃত্বত সমান্তৰালকৈ কৃষক নেতাৰ পাছপোৰ্ট জব্দ কৰাৰ সম্ভাৱনা দিল্লী আৰক্ষীয়ে আনহাতে অভিনেতা দীপ সিদ্ধু আৰু গেংষ্টাৰৰ পৰা সমাজকৰ্মী হোৱা লাখা সিদ্ধানাৰ নামো দিল্লী আৰক্ষীয়ে সন্নিৱিষ্ট কৰিছে এজাহাৰত লালকিল্লাৰ ধ্বংসলীলাত দুয়োগৰাকীয়ে উচতনি দিয়াৰ অভিযোগ ইফালে কৃষকৰ ট্ৰেক্টৰ ৰেলীত আহত হোৱা প্ৰায় 3 শতাধিক আৰক্ষী জোৱানৰ স্বাস্থ্যৰ বুজ লয় গৃহমন্ত্ৰী অমিত শ্বাহে দিল্লী আৰক্ষীৰ ভূমিকাক শলাগ লয় গৃহমন্ত্ৰী শ্বাহে ইতিমধ্যে হিংসাত্মক কাৰ্য সংঘটিত কৰা প্ৰতিটো কালপিতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ ঘোষণা কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও আনহাতে দিল্লীৰ সীমান্তত পূৰ্বতকৈ বৃদ্ধি কৰা হৈছে নিৰাপত্তা ইফালে হাৰিয়ানা চৰকাৰেও কৃষক বিদ্ৰোহ দমনৰ বাবে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা পুনৰ হাৰিয়ানাৰ কেইবাখনো জিলাত কৰ্তন কৰা হৈছে ইণ্টাৰনেট আৰু SMS সেৱা একেদৰে উত্তৰ প্ৰদেশৰ 3 স্থানৰ পৰা বিদ্ৰোহী কৃষকক আঁতৰাবলৈ নিৰ্দেশ দিছে যোগী আদিত্যনাথ চৰকাৰে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰী মালিগাঁৱৰ আদিংগিৰি পাহাৰত আবকাৰী বিভাগৰ বৃহৎ অভিযান কালত আবকাৰী বিভাগে উৎখাত কৰিলে চুলাই মদৰ 21টা অবৈধ ঘাটি নষ্ট কৰিছে হাজাৰ হাজাৰ লিটাৰ চুলাই মদ এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো অপৰাধ নামাৰ পৰা নমস্কাৰ মহানগৰীৰ পাহাৰত অবৈধ পেহা পাহাৰে পাহাৰে আবকাৰী আৰক্ষীৰ অভিযান গুৱাহাটী মহানগৰীত অসামাজিক কাৰ্যকলাপ বৃদ্ধিৰ আঁৰত আছে পাহাৰত বসবাস কৰা একাংশ লোক অবৈধভাৱে চুলাই মদৰ ঘাটি পাতি নিৰ্বিঘ্নে চলাই গৈছে ৰমৰমীয়া বেহা বৃহস্পতিবাৰে মহানগৰীৰ মালিগাঁওস্থিত আদিংগিৰি আবকাৰী বিভাগৰ বৃহৎ অভিযান এই অভিযানত আবকাৰী বিভাগে উৎখাত কৰে চুলাই মদৰ 21টা অবৈধ ঘাটি অভিযানত নামিছিল আবকাৰী বিভাগৰ 70জনীয়া এটা বৃহৎ দল অভিযান কালত দলটোৱে 4450 লিটাৰ চুলাই মদ জব্দ কৰাৰ লগতে ধ্বংস কৰে 400টা ড্ৰাম আৰু এটা বৃহৎ পৰিমাণৰ চুলাই মদ বনোৱা সামগ্ৰী অভিযান কালত প্ৰায় আমি 13-14টামান ভাটি ধ্বংস কৰোঁ আৰু এই ধ্বংসকালত প্ৰায় মদ বনোৱা যিটো ফাৰ্মেণ্টেড ৱাছ অসমীয়াত পাঁচ বুলি কয় এইটো আমি 6-7 লিটাৰমান ধ্বংস কৰিলোঁ আৰু অসংখ্য বাচন বৰ্তন আৰু প্ৰায় ৰেডিমেড চুলাইও আমি 300 লিটাৰমান ধ্বংস কৰিছোঁ এই আমি পাহাৰ হোৱাৰ কাৰণে তলৰ পৰা গমেই পাই নহয় ওপৰলৈ উঠি অহা অৱস্থাতে তেওঁলোকে পলাই গৈছে অৱশ্যে আবকাৰী বিভাগৰ দল আদিংগিৰি পাহাৰত প্ৰৱেশৰ পূৰ্বে পলায়ন কৰিবলৈ সক্ষম হয় অবৈধ মদৰ ঘাটিৰ বেপাৰীসকল যাৰ বাবে কোনো লোককে আটক কৰিব নোৱাৰিলে আবকাৰী বিভাগে স্থানীয় লোকৰ অভিযোগৰ ভিত্তিতে অভিযান চলাই আবকাৰী বিভাগে পৰৱৰ্তী সময়ত আবকাৰী বিভাগে অবৈধ চুলাই মদৰ ঘাটিত অব্যাহত ৰাখিব অভিযান আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট